পৃথিৱীখন আশাতে জীয়াই থাকে গতিকে আমি যিমানখিনি আজি আহিছে আৰু আচলতে গোটেই অসমবাসী সেই আশাটোতে আছে যে এদিন ঘূৰি আহিব এনেকুৱা বহুত উদাহৰণ আছে যে মানুহ নাইকিয়া হৈ যায় বহু বছৰ পিছত আহে তো আমি আশাত আছোঁ যে ৰমেন খুৰা আছে ক'ৰবাত আৰু আমাৰ এই কাটৰ সাংগীতিক তেওঁলৈ যি শ্ৰদ্ধা তেওঁ য'তে আছে জানিব শুনিব দেখিব আৰু আহিব সেয়া আশাতে আছে ধন্যবাদ কিনো কম ৰাইজেতো আহ্বান কৰিছে ময়ো আহ্বান কৰোঁ কিন্তু ৰমেন দা য'তে আছে সোনকালে আহিব লাগে ৰমেন দা মই অনবৰতে ৰমেন দাক মাজে মাজে সপোনত দেখি থাকোঁ এনেকুৱা লাগে ৰমেন দা ওচৰতে থকাৰ নিচিনা লাগে ক'ৰবাত যে গুচি গৈছে ভাবেই নহয় যেতিয়া চবেই কয় ৰমেন দাক আহ্বান কৰিছোঁ ময়ো আহ্বান কৰিছোঁ কিন্তু ৰমেন দা কি বা অভিমানত আছে ক'ত সেইটো কথা নাজানো ভগৱানে সোনকালে ৰমেন দাক কুশলে ৰাখক য'তে আছে আৰু আমাৰ মাজলৈ ঘূৰি আহক এইখিনিয়ে কামনা কৰিছোঁ মানে কিছুমান কথা ভাবিলে বৰ বেলেগ ধৰণৰ গধুৰ হৈ যায় মনটো আৰু আজি আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ দিনটো তেওঁ নাইকিয়া হৈছিলে কিন্তু মানুহ আশাত জীয়াই থাকে গতিকে এনেকুৱা বহুত উদাহৰণ আছে যে বহুত বছৰলৈ মানুহ এজন নাইকিয়া হৈ যায় কিন্তু আকৌ ঘূৰি আহে গতিকে আজি আমাৰ গোটেই শিল্পী সমাজ আমি বুলি নহয় গোটেই অসমবাসীয়ে তেখেতক আজি মনত পেলাইছে বিশেষভাৱে আৰু আমি সেইটো আশাত আছোঁ যে আজি আমাৰ এই কাটৰ তেওঁ শুনিব জানিব বুজিব আৰু ঘূৰি আহিব সেয়াই কাম্য ৰমেন দাৰ দ্বিতীয় জন্মদিন মানুহটো ফুলি উঠিছে গোটেই তেওঁৰ পৰিৱেশটো ফুটি উঠিছে তেওঁ গানবিলাক গাইছে ৰমেন দা ঘূৰি আহিব নালাগে আজি আছে ইয়াতে ক'ৰবাত গতিকে ভাল লাগিছে আৰু তেওঁৰ গানবিলাক খুব ভাল লাগিছিলে মোৰ তেওঁ বিশেষকৈ বগা কাপোৰযোৰ পিন্ধি থাকে সেইখিনি ভাল লাগিছিলে তেওঁ আছে ইয়াত ক'ৰবাত ঘূৰি আহিব নালাগে ঘূৰি আহিছেই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।